ভাৰতলৈ খোদ বৈছে পাকিস্তানী নাগৰিকৰ বিগত 5 বছৰত যিসকল লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে তাৰে ভিতৰত 87% লোকে হৈছে পাকিস্তানৰ মুঠ 5500তকৈ অধিক পাকিস্তানী লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছলৈ আপোনাক আটাইকে স্বাগতম জনাইছো মই প্ৰাণজিৎ দাস চাওক প্ৰাগ ফোকাছৰ আজি এক বিশেষ প্ৰতিবেদন ভাৰতবৰ্ষলৈ খোদ বৈছে পাকিস্তানী নাগৰিকৰ গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য বিগত 5টা বছৰত যিমান বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে তাৰে ভিতৰত 87%ই হ'ল পাকিস্তানী নাগৰিক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক তথ্য অনুসৰি বিগত 5টা বছৰত 5220 গৰাকী বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয় উল্লেখযোগ্য যে ইয়াৰে 4552 গৰাকী নাগৰিকে হ'ল পাকিস্তানৰ নাগৰিক কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2017 বৰ্ষৰ পৰা বৰ্তমানলৈকে 6 লক্ষাধিক ভাৰতীয়ই নিজৰ নাগৰিকত্ব ত্যাগ কৰিলে সম্প্ৰতি এক সংস্থাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত নাগৰিকত্বৰ প্ৰসংগত তথ্য বিচৰাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই তথ্যসমূহ দাখিল কৰিছে গৃহ মন্ত্ৰালয়ৰ তথ্যত উল্লেখ থকা মতে প্ৰতি বছৰে গড়ে 1,61,632 জন ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি বিদেশী নাগৰিকত্ব গ্ৰহণ কৰিছে আনহাতে বিগত 5 বছৰত মাত্ৰ 1046 জন ভাৰতীয়হে নাগৰিকত্ব গ্ৰহণ কৰে গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা মতে ভাৰতীয়সকলৰ সবতকৈ পছন্দৰ গন্তব্যস্থান হৈছে আমেৰিকা ভাৰতবৰ্ষৰ পৰা অধিকাংশ লোকে চাকৰি সূত্ৰে বা অন্যান্য কাৰণত আমেৰিকালৈ যায় আৰু তাতে আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰি পিছত ভাৰতবৰ্ষলৈ উভতি নাহে বিগত 5টা বছৰত মাত্ৰ 71 জন মাৰ্কিন নাগৰিকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিলে ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ শীৰ্ষত আছে পাকিস্তান এনেদৰে আফগানিস্তান দ্বিতীয় আৰু বাংলাদেশ তৃতীয় এইদৰে পাকিস্তানী নাগৰিকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাটোৱে বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে বহু প্ৰতিৰক্ষা বিশেষজ্ঞই এই বিষয়টোক লৈ চিন্তিত হৈ পৰিছে বহু কেইগৰাকী প্ৰতিৰক্ষা বিশেষজ্ঞই মন্তব্য প্ৰদান কৰিছে যিসকল লোকে পাকিস্তানৰ পৰা আহি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে সেইসকল লোকক ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিহে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা উচিত ইমান সংখ্যক পাকিস্তানী লোকে যেতিয়া ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে সেইসকল লোকক চালি জাৰি চাই ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে নে নাই তাক লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে বহুতৰ প্ৰতিৰক্ষা বিশেষজ্ঞ প্ৰশ্ন উত্থাপন কৰিছে এইসকলৰ মাজত পাকিস্তানী এজেণ্ট থাকিব পাৰে গতিকে এইসকল লোকক ভালদৰে চালি জাৰি চাইহে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব লাগে আৰু পৰৱৰ্তী সময়ত পাকিস্তানৰ পৰা অহা প্ৰতিগৰাকী ব্যক্তিকে ভালদৰে চালি জাৰি চাইহে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা উচিত কিন্তু এটা কথা ঠিক পাকিস্তানৰ পৰা ইমান লোকে কিয় ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছে সেয়া কিন্তু এক লক্ষণীয় কথা ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল